অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী বিশেষ ন্যায়াধীশৰ আদালতত চিএম ভিজিলেন্সৰ চাৰ্জশ্বিট দাখিল নথিপত্ৰসহ দাখিল কৰা হৈছে ৮,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট ২০২৫ বৰ্ষত মুখ্যমন্ত্ৰী তদাৰকী কক্ষে কৰিছিল এই কেলেংকাৰী তদন্ত শিক্ষাগত অৰ্হতা আৰু নিৰ্ধাৰিত নীতি নিয়ম উলংঘাৰে পাইছিল চাকৰি অনিয়মেৰে নিযুক্তি পাইছিল আনগৰাকী প্ৰাৰ্থীয়ে কেলেংকাৰীত অভিযুক্ত হৈছিল তদানীন্তন সঞ্চালক এছিএছ মনালিসা গোস্বামী বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৩জন গ্ৰেপ্তাৰ প্ৰাঞ্জল বৰা অনন্যা বৰঠাকুৰ নয়নমণি কলিতা গোচৰটোৰ আন অভিযুক্ত আছিল হিৰণ কুমাৰ শইকীয়া সেমি মান্নান মাধৱ দাস মেহজুবিন বেগম গৌতম গগৈ অভিযুক্তসকলৰ বিৰুদ্ধে আজি চাৰ্জশ্বিট দাখিল কৰে চিএম ভিজিলেন্সে আমি আপোনাৰ আপোনাক জনাইছো যেটো অসম পৰ্যটন নিগমৰ যি নিযুক্তি কেলেংকাৰী সেই নিযুক্তি কেলেংকাৰীয়ে জোকাৰিছিল সমগ্ৰ ৰাজ্য বিশেষ ন্যায়াধীশৰ আদালতত চিএম ভিজিলেন্সৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু নথিপত্ৰসহ দাখিল কৰা হৈছে ৮,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট ২০২৫ বৰ্ষত মুখ্যমন্ত্ৰী তদাৰকী কক্ষে কৰিছিল এই কেলেংকাৰী তদন্ত আৰু শিক্ষাগত অৰ্হতা আৰু নিৰ্ধাৰিত নীতি নিয়ম উলংঘাৰে পাইছিল চাকৰি অনিয়মেৰে নিযুক্তি পাইছিল আনগৰাকী প্ৰাৰ্থী আৰু তেওঁলোকৰ বিৰুদ্ধে আজি চাৰ্জশ্বিট দাখিল কৰা হৈছে কেলেংকাৰীত অভিযুক্ত হৈছিল তদানীন্তন সঞ্চালক এছিএছ মনালিসা বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৩জন আমি এই মুহূৰ্তত আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ মিতালী যিহেতু ২০২৫ চনত চিএম ভিজিলেন্সে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু আজি ৮,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে অভিযুক্তসকলৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছোঁ সবিশেষ তথ্য এই মুহূৰ্তত কি আছে ইতিমধ্যে এই যি বাতৰি এই বাতৰি পূৰ্বতে সম্প্ৰচাৰ হৈ গৈছিল ইতিমধ্যে সকলোৱে গম পাইছে যে ২০১০ আৰু ১১-১২ বৰ্ষৰ এই যি নিযুক্তি কেলেংকাৰী আৰু সেই সময়ত আছিল কংগ্ৰেছ চৰকাৰ আৰু যিহেতু সেই সময়ত যি নিযুক্তি কেলেংকাৰী সেই নিযুক্তি কেলেংকাৰী কৰি আচলতে ৮গৰাকীকৈ পৰ্যটন বিষয়া হৈছিল আৰু সেই বিষয়াসকলে কেনেধৰণে আচলতে নম্বৰ বৃদ্ধি কৰিছিল সেই সকলোখিনি তালিকা প্ৰতিদিন টাইমত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল আৰু মৌখিক পৰীক্ষা সেই সময়ত যিহেতু সঞ্চালক যিগৰাকী মনালিসা গোস্বামী আছিল সেই গোস্বামীয়ে নিজে মৌখিক পৰীক্ষাত আচলতে পৰীক্ষা নিয়ন্ত্ৰক তেওঁলোকে নিযুক্তি দিয়া নাছিল আৰু তেওঁ নিজে নম্বৰ বৃদ্ধি কৰি চাকৰি দিছিল আৰু চাকৰি দিয়াৰ পিছত তেওঁলোকে বিষয়া হৈ চাকৰি কৰি থাকিলে আৰু যেতিয়া ২০২৫ বৰ্ষত গোচৰটো ৰুজু হ'ল তাৰ পিছতেই তদন্ত আৰম্ভ হ'ল আৰু তদন্ত আৰম্ভ হোৱাৰ পিছত ৮গৰাকী বিষয়াক সোধা পোছা কৰিলে তাৰ পিছতে তেওঁলোকৰ প্ৰতি যি ভয় আহিলে যে চাকৰি হেৰুৱাব পাৰে নেকি তেওঁলোকে বহুতে জামিন ললে অগ্ৰিম জামিন ললে তাৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ল পৰ্যটন বিষয়া প্ৰাঞ্জল বৰা অনন্যা বৰঠাকুৰ নয়নমণি পামেগাম এই ৩গৰাকীক কেৱল তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে আৰু তাৰ বিপৰীতে কিন্তু যিসকল আচলতে মূৰত তেওঁলোকৰ যি ৫গৰাকীৰ বিষয়াৰ মূৰত আচলতে শীৰ্ষ বিষয়া বা তেওঁলোকৰ ৰাজনৈতিক নেতাৰ হাত আছিল সেইসকল হৈছে হিৰণ কুমাৰ শইকীয়া চাইমিন মান্নান মাধৱ দাস মেহজুবিন বেগম আৰু গৌতম গগৈ এই ৫গৰাকী বিষয়া হাত সাৰি থাকিল বা বাচি থাকিল কিন্তু নিযুক্তিত যে গণ্ডগোল হৈছিল নম্বৰ বৃদ্ধি কৰিছিল সেই সকলোখিনি তথ্য কিন্তু চিএম ভিজিলেন্সৰ হাতত আছিল আৰু সেই তথ্য পোৱাৰ পিছত তেওঁলোকে কিন্তু এই সকলো হয়তো তেওঁলোকৰ ওপৰতো হেঁচা আছিল যাৰ বাবে তেওঁলোকে এই ৫গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে অৱশেষত তদন্ত সামৰিলে আৰু তদন্তৰ শেষত তেওঁলোকে আজি ৮,০০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে আৰু এই যি চাৰ্জশ্বিট এই চাৰ্জশ্বিটত কিন্তু ৮গৰাকী বিষয়াৰে নাম আছে আৰু গোটেই যি নিযুক্তি প্ৰক্ৰিয়া গোটেই যে গণ্ডগোল হৈছিল সেই কথা পৃষ্ঠাই উল্লেখ আছে আৰু ইতিমধ্যে আমি জানিবলৈ পাইছো যে চিএম ভিজিলেন্সে এই বিষয়টো বা এই গোচৰটো সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰীলৈ এখন লেটাৰ লিখিছে আৰু তাত স্পষ্টভাৱে লিখা আছে যে এই যিটো নিযুক্তি আছিল সম্পূৰ্ণভাৱে আচলতে দুৰ্নীতিৰে হৈছিল কাৰণ তেওঁলোকৰ হাতত তথ্য প্ৰমাণ সকলো আছে গতিকে মুখ্যমন্ত্ৰীক অৱগত দিছে যদিহে মুখ্যমন্ত্ৰীয়ে সেউজ সংকেত দিয়ে এই যিসকল বিষয়া আছে এই বিষয়াসকলে আচলতে চাকৰি হেৰুৱাব পাৰে কাৰণ সকলো তথ্য প্ৰমাণ আছিল যিসকল পৰীক্ষা নিয়ন্ত্ৰক আছিল সেই পৰীক্ষা নিয়ন্ত্ৰকসকলক মাতি আনিছিল গুৱাহাটী বিশ্ববিদ্যালয় গৰাকীকৈ নিয়ন্ত্ৰক আছিল সেইসকলে স্পষ্টভাৱে তেওঁলোকে সাক্ষ্য দি থৈ গৈছে যে কেনেধৰণে নম্বৰ বৃদ্ধি কৰোৱাইছিল আৰু যিসকল কৰ্মচাৰী আছিল সেই কৰ্মচাৰীসকলেও কৈছিল যে মনালিসা গোস্বামীৰ নেতৃত্বত তেওঁ আচলতে সেই সময়ত পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইন আছিল
শ্ৰেণীৰ কাৰ্যকালত কেনেধৰণে তেওঁ উঠি ৰজা বহি ৰজা আছিল সেই সকলোখিনি তথ্য প্ৰমাণ দিছে গতিকে এই সকলোখিনি এতিয়া নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত যদিহে মুখ্যমন্ত্ৰীগৰাকীয়ে সেউজ সংকেত দিয়ে তেতিয়াহ'লে কিন্তু এই 5 গৰাকীৰ লগতে যি কেইগৰাকী গ্ৰেপ্তাৰ হৈছিল অৰ্থাৎ 8 গৰাকীকৈ বিষয়াই চাকৰি যে হেৰুৱাব সেইটো নিশ্চিত হৈ পৰিছে কাৰণ সকলো তথ্য প্ৰমাণ আছে যদিহে মুখ্যমন্ত্ৰীগৰাকীয়ে সেউজ সংকেত নিদিয়ে অৰ্থাৎ এই যি 5 গৰাকীকৈ বিষয়া এতিয়াও যিহেতু গ্ৰেপ্তাৰ হোৱা নাই বা তেওঁলোকক সোধা পোছা কৰিয়েই আচলতে দায়িত্ব সামৰিব লগা হৈছে তেতিয়া গম পোৱা যাব যে যি আচলতে দুৰ্নীতিৰ ক্ষেত্ৰত সহনশীল বুলি কৈ থাকে বা দুৰ্নীতিৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰাৰ কথা নকয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেইটো আচলতে স্পষ্ট হ'ব কাৰণ এই যি নিযুক্তি এই নিযুক্তি সম্পূৰ্ণৰূপে দুৰ্নীতিৰে হৈছিল কাৰণ এই যি কেইগৰাকী বিষয়া 8 গৰাকীৰ সকলো নম্বৰ তালিকা চিএম ভিজিলেন্সৰ হাতত আছে সমান প্ৰতিদিন টাইমত দেখুৱাইছো যে আমি কেনেধৰণে একোজন বিষয়াই যদি নম্বৰ 10 পাইছিল তেওঁক 20 কৰি দিয়া হৈছিল কোনোবাই 6 পাইছিল তেওঁক 15 কৰি দিয়া হৈছিল অৰ্থাৎ যিসকল মেধা সেই মেধা যিসকল প্ৰাৰ্থী আছিল সেইসকলক বঞ্চিত কৰি এওঁলোকৰ যিসমূহ শিক্ষাগত অৰ্হতা সেই অৰ্হতা নথকাসকলক চাকৰি দিলে আৰু যিসকলে নম্বৰ কম পাইছিল সেইসকলক চাকৰি দিলে গতিকে অপেক্ষা আমি কৰিব লাগিব যে চাৰ্জশ্বিট দিছে হয় কিন্তু এই বিষয়াসকলে চাকৰি হেৰুৱাব নে নহেৰুৱাই সেইটো আচলতে সময়লৈ অপেক্ষা কৰিব লাগিব কিন্তু এটা কথা স্পষ্ট যে 8 গৰাকী বিষয়াই যে দুৰ্নীতিৰে চাকৰি লৈছিল সেই কথা একেবাৰে স্পষ্ট হৈ পৰিল আৰু এই 8000 পৃষ্ঠাৰ যি চাৰ্জশ্বিট তাত আচলতে প্ৰত্যেকগৰাকী বিষয়াৰ যিসমূহ নথি পত্ৰ লাগে সেই সকলোখিনি কিন্তু নথি পত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যে 8 গৰাকী বিষয়াই আচলতে যোগ্যতাৰ ভিত্তিত নহয় শিক্ষাগত অৰ্হতা কম থকা সত্ত্বেও কিন্তু তেওঁলোকে নম্বৰ বৃদ্ধি কৰি এই যে চাকৰি পাইছিল সেই কথা স্পষ্ট হৈ পৰিছে হিমাক্ষী হয় মিতালী কোঁৱৰৰ সবিশেষ তথ্যৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো